সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰাপত্তা কেবিনেটে ইজৰাইলৰ নিৰাপত্তা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অতি শীঘ্ৰেই গাজা সম্পূৰ্ণৰূপে দখল কৰিব ইজৰাইলৰ সেনাক পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে তেল আভিভত হুথিয়ে আক্ৰমণ চলোৱাৰ পাছতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হামাসক সম্পূৰ্ণৰূপে নিষেধ কৰাৰ স্বাৰ্থত এই ধৰণৰ এটা কঠোৰ সিদ্ধান্ত লৈ এতিয়া তীব্ৰতৰ সামৰিক অভিযান চলাবলৈ সাজু হৈছে গাজাত ইজৰাইলে আৰু এনেকুৱা এটা পৰিস্থিতিত চৰ্চা চলিছে ভাৰত পাকিস্তানৰ যে সম্ভাব্য যুদ্ধ যে আসন্ন যুদ্ধ এই আসন্ন যুদ্ধৰ মাজতে এতিয়া ভাৰতত এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে যে গাজা দখলৰ দিশে যেনেদৰে ইজৰাইল আগবাঢ়িছে পিওকে পাক অধিকৃত কাশ্মীৰ ভাৰতে কেতিয়া লব পাকিস্তানৰ পৰা এয়াই নেকি সুযোগ পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতৰ দখললৈ অনাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইৰাণ সমৰ্থিত হুথি বাহিনীয়ে হামাসৰ সমৰ্থনত শেহতীয়াকৈ ইজৰাইলৰ তেল আভিভৰ বিমানবন্দৰত যেনেদৰে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে আৰু তাৰ পিছতে পুনৰ খুচ্চাৰ হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে জনতাৰ প্ৰতিবাদ সত্ত্বেও ইজৰাইলৰ জনতাৰ প্ৰতিবাদ সত্ত্বেও নিজৰ স্থিতিত অটল নিজৰ স্থিতিত নাচুৰবান্দা হৈ শেহতীয়াকৈ গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে দখল কৰাৰ বাবে অভিসন্ধি বা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বা ইজৰাইলৰ সেনাক পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে কাৰণ সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব বিচৰা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে 2023 চনৰ 7 অক্টোবৰত যি ধৰণেৰে হামাসে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাসে পেলেষ্টাইনৰ এই সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনটোৱে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি যি ধৰণৰ এক অভিনৱ যুদ্ধৰ সূচনা কৰিছিল 1200 লোকক হত্যা কৰি 251 জন লোকক পণবন্দী কৰি যি যুদ্ধৰ সূচনা কৰিছিল সেই যুদ্ধৰ পৰিসমাপ্তি এতিয়াও ঘটা নাই বৰং পূৰ্বতকৈ আৰু অধিক আক্ৰমণাত্মক হোৱাৰ ইংগিত প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে আকৌ সেই ইংগিত প্ৰদান কৰিছে যে পূৰ্বতকৈও ভয়াবহ হ'ব ইজৰাইলত সামৰিক অভিযান গাজাত হামাসৰ পুলিয়ে পোখাই উভালিবলৈ এই পদক্ষেপ এই পণ লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আৰু তাৰে প্ৰসংগত যদি চোৱা হয় ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়া যুযুধান এটা পৰিস্থিতি 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ জুই জ্বলি আছে ভাৰতৰ জনতাৰ মাজত ভাৰত চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে দেশৰ জনতাক আশ্বস্ত কৰিছে দেশৰ জনতাই যিদৰে বিচাৰিছে তেনেদৰে হ'ব এবাৰ পাকিস্তান আক্ৰমণ প্ৰতিশোধ এইবাৰ দেশৰ জনতাই মনে বিচৰা ধৰণেৰে ভাৰত চৰকাৰে প্ৰতিশোধ ল'ব পেহেলগাম কাণ্ডৰ তাৰ বাবে ভাৰত চৰকাৰৰ প্ৰস্তুতি ভাৰত চৰকাৰৰ যুদ্ধৰ দামামা ভাৰত চৰকাৰৰ যুদ্ধৰ কাউণ্টডাউন আৰম্ভ হৈছে 7 মে কাইলৈ সমগ্ৰ দেশজুৰি হ'ব মকড্ৰিল যুদ্ধৰ মকড্ৰিল সুৰক্ষাৰ অনুশীলন চলিব আৰু তেনে সময়তে এতিয়া চৰ্চা চলিছে যে পিওকে পাক অধিকৃত কাশ্মীৰ ভাৰতে কেতিয়া ল'ব ভাৰতে ইয়াৰ সুযোগ ল'ব নেকি এইবাৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ এইবাৰ পিওকে দখল কৰি ল'ব নেকি ভাৰতে এনে ধৰণৰ চৰ্চা ভাৰতীয় জনতাই বিচাৰিছে 1947 চনত যি অবৈধভাৱে পিওকে দখল কৰিছিল কাশ্মীৰৰ পাকিস্তানে সেই পিওকে আকৌ এবাৰ ভাৰতে উভতাই ল'ব নেকি এই ধৰণৰ এটা পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ ফলস্বৰূপে পিওকে পাক অধিকৃত কাশ্মীৰ একোলা অধ্যায় কোলা ইতিহাস ভাৰত পাকিস্তানৰ সম্পৰ্কৰ যি তিক্ততা এই পিওকেৰ পৰা আৰম্ভ হৈছিল 1947 চনত কাশ্মীৰ দখল কৰিবলৈ যি অপচেষ্টা চলাইছিল পাকিস্তানে আৰু তাৰে ফলশ্ৰুতিত এই পাকিস্তানে পিওকে পাক অধিকৃত কাশ্মীৰ নিজৰ দখললৈ নিছিল যি পিওকে সন্ত্ৰাসবাদীৰ পৃষ্ঠভূমি হিচাপে পৰিগণিত হৈছে যি পিওকে সন্ত্ৰাসবাদীৰ আখৰাস্থলীত পৰিণত হৈছে যি পিওকে সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে পাকিস্তানে ব্যৱহাৰ কৰি আহিছে কাশ্মীৰৰ নিয়ন্ত্ৰণৰ বাবে কাশ্মীৰবাসীৰ নিয়ন্ত্ৰণৰ বাবে এক ভুৱা ছবি এই পাক অধিকৃত কাশ্মীৰৰ পৰা বুজাবলৈ চেষ্টা কৰি আহিছে পাকিস্তানে যি পিওকেৰ চৰকাৰ আছে প্ৰধানমন্ত্ৰী আছে যি পিওকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি আছে পাকিস্তানৰ কাশ্মীৰ মন্ত্ৰণালয়ে পাকিস্তান চৰকাৰৰ কাশ্মীৰ মন্ত্ৰণালয়ে সম্পূৰ্ণৰূপে
নিজৰ অধীনত ৰাখিছে পাক অধিকৃত কাশ্মীৰৰ শাসন গতিকে এনেকুৱা এক পাক অধিকৃত কাশ্মীৰ এতিয়া ভাৰতে উভতাই লোৱাৰ এই পদক্ষেপ এতিয়া গ্ৰহণ কৰিব নেকি ভাৰতে ল'ব পাৰিব নেকি ভাৰতে ল'ব এইবাৰ পাক অধিকৃত কাশ্মীৰ সেই চৰ্চাই এতিয়া সমগ্ৰ দেশবাসীৰ মুখে মুখে চলা পৰিলক্ষিত হৈছে এক কলা অধ্যায় এক কলা ইতিহাস আমি সকলোৱে জানো কেনেদৰে 1947 চনত কাশ্মীৰ আক্ৰমণ কৰিছিল পাকিস্তানে যি সময়ত জম্মু কাশ্মীৰত নাছিল ব্ৰিটিছৰ শাসন যি সময়ত ৰজাৰ শাসন আছিল জম্মু কাশ্মীৰত এখন ৰাজকীয় ৰাজ্য আছিল কাশ্মীৰ জম্মু কাশ্মীৰ যি নেকি হৰি সিঙৰ ৰাজত্ব আছিল তাত হৰি সিঙৰ ৰাজত্বৰ চলি থকাৰ সময়তেই পাক অধিকৃত কাশ্মীৰ দখল কৰিবলৈ অগ্ৰসৰ হৈছিল পাক সেনা দূৰত থাকি আগুৱাই দিয়া হৈছিল আফগানিস্তানৰ সন্ত্ৰাসবাদী অৰ্থাৎ নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্সৰ বৰ্তমানৰ পাখতুনখোৱা খাইবাৰ পাখতুনখোৱা যি নেকি আফগানিস্তান সীমান্তৰ এই স্থানৰ সন্ত্ৰাসবাদীক নিয়োজিত কৰিছিল পাক সেনাই আৰু পাক সেনাই সন্ত্ৰাসবাদীক আগত ৰাখি পিছত পাক সেনা আছিল আৰু তেনেদৰেই কাশ্মীৰ দখলৰ কু অভিসন্ধি ৰচনা কৰিছিল তেতিয়া পাক সেনাবাহিনী গঠন হোৱাৰ অতি জন্মৰ অৱস্থা বুলি ক'লে ভুল কোৱা নহ'ব মাত্ৰ 6 মাহ হৈছিল পাক সেনা গঠন কৰাৰ আৰু সেই সময়ছোৱাতে সন্ত্ৰাসবাদীক আগত ৰাখি পিছত সেনাবাহিনীত থাকি কাশ্মীৰ দখলৰ কু অভিসন্ধি ৰচনা কৰিছিল এনেদৰে কাশ্মীৰ দখল কৰিবলৈ অগ্ৰসৰ হৈছিল সন্ত্ৰাসবাদী তথা পাক সেনা আৰু তেতিয়াই ৰজা হৰি সিঙে ভাৰতৰ জৱাহৰলাল নেহৰুৰ কাষ চাপিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাষ চাপি কাশ্মীৰ ভাৰতত থকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল এগ্ৰিমেণ্ট সাইন হৈছিল হৰি সিঙে ভাৰতত থকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু সেই চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে বৈধতা হিচাপে প্ৰতিপন্ন হৈছিল কাশ্মীৰ ভাৰতৰ অংগ হৈ পৰিছিল আৰু তাৰিখ সুবাদতে ভাৰতে অৰ্থাৎ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতীয় সেনাক নিৰ্দেশ দিছিল পাকিস্তানৰ সেনাক প্ৰতিহত কৰিবলৈ ঠিক তেনেদৰে জৱাহৰলাল নেহৰুৰ নিৰ্দেশ মৰ্মে ভাৰতীয় সেনাই পাক সন্ত্ৰাসবাদীক পিছ হুহুকাই নিবলৈ বহুখিনি সফল হৈছিল কিন্তু তেতিয়াই এই আন্তঃৰাষ্ট্ৰীয় ইস্যুটোক ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ গ'ল জৱাহৰলাল নেহৰুৱে আৰু এটা তৃতীয় পক্ষৰ জৰিয়তে এই সমস্যাৰ সমাধান বিচাৰিলে তৃতীয় পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে আৰু তাৰ পিছতে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত যি সময়ত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক পিছুৱাই লৈ গৈ আছিল আৰু সেই পিছুৱাই লৈ গৈ থকাৰ সময়ত ৰাষ্ট্ৰসংঘৰ যেতিয়া হস্তক্ষেপ হ'ল আৰু প্ৰায় ৩২,০০০ কিলোমিটাৰ বাকী আছিল পাক সেনাক প্ৰতিহত কৰিবলৈ কিন্তু যেতিয়াই ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ আৰম্ভ হ'ল তেতিয়াই যি স্থানত সেই সামৰিক অভিযান বন্ধ হৈছিল বা যুদ্ধবিৰতি হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত আৰু সেই ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত যি যুদ্ধবিৰতি হৈছিল আৰু সেই তেতিয়াই তাক লাইন অফ সিজফায়াৰ হিচাপে অভিহিত কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত 1972 চনত সেয়া এলঅচিত পৰিণত হ'ল লাইন অফ কণ্ট্ৰল গতিকে সেই ইতিহাস আমি সকলোৱে জানো গতিকে সেই পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতে উভতাই আনিবলৈ এতিয়া ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে বুলি সৰ্বত্ৰে চৰ্চা চলিছে আৰু ইতিমধ্যে ভাৰতৰ ফালৰ পৰা সেই হকিয়নি দিয়া হৈছে যি পাক অধিকৃত কাশ্মীৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ দুভাগত বিভক্ত হৈছিল সেই পাক অধিকৃত কাশ্মীৰ পৰৱৰ্তী সময়ছোৱাত গিলগিট বাল্টিস্তান আৰু আজাদ কাশ্মীৰ যাক পাকিস্তানে আজাদ কাশ্মীৰ হিচাপে অভিহিত কৰিছিল 5 ফেব্ৰুৱাৰী কাশ্মীৰ দিৱস পালন কৰে পাকিস্তানে আৰু সেই আজাদ কাশ্মীৰ নাম দিয়া আৰু লগতে গিলগিট বাল্টিস্তান দুয়োটা অত্যন্ত গুৰুত্বপূৰ্ণ পাকিস্তানৰ ভৌগোলিক দিশৰ পৰা সেই গিলগিট বাল্টিস্তান যি নেকি ভাৰতৰ লাডাখ আৰু আফগানিস্তান চীন সকলোখিনি সীমা শেয়াৰ কৰা হয় সেই গিলগিট বাল্টিস্তান গতিকে তেনেকুৱা এটা স্থান যিটোক নেকি পাকিস্তানে চীনৰ সহযোগত নিজৰ দখলত ৰখাৰ যি অভিসন্ধি আছিল তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আৰু সেইবাবে এই
পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতে জম্মু কাশ্মীৰত সামিল কৰাৰ এতিয়া সময় আহি পৰিছে আৰু তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে ভাৰতীয় জনতাই যে এইবাৰ পাক অধিকৃত কাশ্মীৰ ভাৰতে নিজৰ দখললৈ আনি পাকিস্তানক এহিকনি দিবলৈ সক্ষম হ'ব ভাৰত তাৰ বাবে ভাৰতে ইতিমধ্যে চৌদিশৰ পৰা যুদ্ধকালীন প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে পাক অধিকৃত কাশ্মীৰ যে সন্ত্ৰাসবাদীৰ পৃষ্ঠভূমিত পাকিস্তানে ব্যৱহাৰ কৰি আহিছে পৃষ্ঠভূমি হিচাপে ব্যৱহাৰ কৰিছে সন্ত্ৰাসবাদৰ লালন পালনৰ এক ভূমি হিচাপে পাক অধিকৃত কাশ্মীৰ ব্যৱহাৰ কৰি আহিছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা আজি 1947 চনৰ পৰা পাকিস্তানে ভাৰতক অস্থিৰ কৰাৰ পৰিকল্পনা কৰি আহিছে কিন্তু প্ৰতিটো পৰিকল্পনাই ভাৰতে ব্যৰ্থ কৰি আহিছে আৰু এইবাৰো তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত মুঠতে এইবাৰ পিছ হুহুকি নাহে পাক অধিকৃত কাশ্মীৰৰ 42টাকৈ ঘাটি 13 লঞ্চ পেড ইতিমধ্যে ভাৰতে চিনাক্ত কৰিছে আৰু সেই সকলো ধুলিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়াৰ ব্লুপ্ৰিন্ট ইতিমধ্যে ভাৰতে প্ৰস্তুত কৰিছে ভাৰতৰ বায়ুসেনা সাজু হৈছে কাইলৈ ভাৰতৰ বায়ুসেনা বাহিনীয়ে সমগ্ৰ দেশজুৰি চলাব এক বৃহৎ মক ড্ৰিল আৰু একেদৰে নৌসেনা বাহিনী সাংঘাতিক ধৰণেৰে সাজু হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ পৰীক্ষণ ইতিমধ্যে সফলতাৰে নৌসেনা বাহিনীয়ে সম্পন্ন কৰিছে আনহাতে স্থলসেনা বাহিনীৰ সঞ্চালন স্পৰ্শকাতৰ স্থানসমূহত সঞ্চালন ইতিমধ্যে বৃদ্ধি কৰা হৈছে মুঠৰ ওপৰত এইবাৰ খুদাই নেৰে ভাৰতে পাকিস্তানক বা পেহেলগাম কাণ্ডৰ এতিয়া পৰিণাম পাকিস্তানে ভোগ কৰিব লাগিব হয়তো পাকিস্তানে হেৰুৱাব লাগিব অবৈধভাৱে যে 1947 চনত দখল কৰিছিল পাক অধিকৃত কাশ্মীৰ সেই পাক অধিকৃত কাশ্মীৰ পুনৰ জম্মু কাশ্মীৰত সামিল কৰাৰ AI সুযোগ ভাৰতে গ্ৰহণ কৰিবলৈ হয়তো আগবাঢ়িব এনে ধৰণৰ কুচকাৱাজ ইতিমধ্যে ভাৰতে গ্ৰহণ কৰিছে আৰু 140 কোটি জনতাই এতিয়া অধীৰ অপেক্ষাৰে বাট চাইছে প্ৰতিশোধৰ প্ৰত্যাঘাত ভাৰতে কেনেদৰে গ্ৰহণ কৰিব পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতৰ ভূখণ্ডত সোমোৱাই তাৰ প্ৰত্যুত্তৰ দিব ভাৰতে এয়াই আশা দেশৰ জনতাৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো